নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজি খবৰ কেইটা আপোনালোকে জানি ভাল পাব। আপোনালোকৰ কাৰণে আজি সেই মাটিৰ খবৰ, গৰু মাংসৰ খবৰ, আপোনাৰ গাহৰি মাংসৰ খবৰ, এইবিলাকৰ খবৰ আজি আপোনালোকৰ কাৰণে লৈ অহা নাই। আজি আপোনালোকৰ কাৰণে বহু কেইটা ইম্পৰ্টেণ্ট খবৰ লৈ আহিছোঁ। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবলৈ কিন্তু নাপাহৰিব আৰু খবৰ কেইটা চাই যদি আপোনালোকৰ অকণমান হ'লেও ভাল লাগে লাইক এটা কৰি থৈ যাব। আগবাঢ়িছোঁ প্ৰথমটো খবৰৰ ফালে। প্ৰথম খবৰটো ওলাইছে হাৰ্ট এটেকৰ ওপৰত। দিনক দিনে ভাৰতবৰ্ষত বৃদ্ধি পাইছে হাৰ্ট এটেকত মৃত্যু হোৱা ৰোগীৰ সংখ্যা। খবৰ ওলাই পৰিছে বিগত 40 দিনত কৰ্ণাটকত প্ৰায় 23 জন লোকৰ মৃত্যু হৈছে হাৰ্ট এটেকত। আৰু সবচে ডাঙৰ কথাটো হৈ গ'ল মৃত্যু হোৱাৰ ভিতৰত 19ৰ পৰা 25 বৰ্ষৰ ল'ৰা ছোৱালীৰ সংখ্যাটো আটাইতকৈ বেছি। আৰু কেৱল আৰু সেই 40টা দিনত যি 23 জন লোকৰ মৃত্যু হৈছে তাৰে ভিতৰত পুৰুষৰ সংখ্যা বেছি। কৰ্ণাটকত যি নেকি মৃত্যু হৈছে তাত পুৰুষৰ সংখ্যা বেছি বুলি ৰিপৰ্ট ওলাইছে। এটা কিয় বাৰু জানেনে? তো হাৰ্ট এটেক যে অত্যাধিক বৃদ্ধি পাইছে আমাৰ ভাৰতবৰ্ষত, ইয়াৰ কেইবাটাও কাৰণ আছে, কিন্তু তাৰে ভিতৰত প্ৰথমটো হৈ গ'ল চিগাৰেটৰ সেৱন। অতিমাত্ৰা পুৰুষে চিগাৰেট সেৱন কৰে। দ্বিতীয়টো হৈ গ'ল ফাষ্ট ফুড, তো ইয়াৰ ফলতো হাৰ্ট এটেক আহিব পাৰে। 3 নম্বৰতে হৈ গ'ল এক্সাৰচাইজ নকৰে, ফেট বাঢ়ি যায় শৰীৰত, ওজন বৃদ্ধি পায়। আজিকালি মানুহবিলাক কেনেকুৱা হৈছে, ৰাতি আহিব তেওঁলোকে অফিচৰ পৰা, তেওঁলোকে আহি যিকোনো এটা খাব খাই বিচনাত পৰি দিব, ৰাতিপুৱা উঠিব, গা পা ধুই অফিচত যাব, দিনটো অফিচত বহি থাকিব। ফলত কি হয়, শৰীৰত ৱেট বৃদ্ধি পায় আৰু ইয়াৰ ফলতেই হেনো হাৰ্ট এটেকৰ সংখ্যাটো বৃদ্ধি পাইছে বুলি জনাইছে। ভাবকচোন, বিগত 40টা দিনত 23 জন লোকৰ মৃত্যু হৈছে হাৰ্ট এটেকত। আৰু তাতকৈ ডাঙৰ কথাটো হৈ গ'ল 19ৰ পৰা 25 বছৰৰ মৃত্যুৰ হাৰ আটাইতকৈ বোলে বেছি। আগবাঢ়িছে ইয়াৰ পাছৰটো খবৰৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমৰ তেনেই ওচৰতে লাগি থকা এখন অন্য ৰাজ্য মেঘালয়ৰ পৰা। অসমৰ ওচৰীয়া ৰাজ্য মেঘালয়ৰ পৰা খবৰ ওলাইছে। মেঘালয়ৰ কেবিনেটে ঘোষণা কৰিছে যে মেঘালয়ত এতিয়া গ্ৰুপ ডি ভৰ্তিৰ কাৰণে ইণ্টাৰভিউ নহয় বুলি জনাইছে। গ্ৰুপ ডি ভৰ্তিৰ কাৰণে মৌখিক পৰীক্ষা যিটো নেকি হয়, যিটো ইণ্টাৰভিউ বুলি কোৱা হয় ইংলিছত, সেই ইণ্টাৰভিউ নহয় বুলি জনাইছে। ডাইৰেক্টলি লিখিত পৰীক্ষা হ'ব। লিখিত পৰীক্ষা যোনে পাছ কৰিব তেওঁলোকেই গ্ৰুপ ডিৰ চাকৰি লাভ কৰিব। এই নিয়মটো বনাইছে মেঘালয়ত। তো আমাৰ অসমতো এই নিয়মটো হ'ব লাগে নাই বাৰু, গ্ৰুপ ডি আপোনাৰ চিলেকশ্যনৰ কাৰণে, যিখিনি নেকি আপোনাৰ 4th গ্ৰেডৰ চাকৰি বুলিও কোৱা হয়। তো তেওঁলোকৰ চাকৰিৰ কাৰণে যিটো নেকি ইণ্টাৰভিউ মৌখিক পৰীক্ষা, সেইটোৰ বাৰু প্ৰয়োজনীয়তা আছেনে? কিন্তু আমাৰ অসমত প্ৰয়োজনীয়তা আছে, কাৰণ আমাৰ অসমত এতিয়া APSC লেভেলত আপোনাৰ 4th গ্ৰেডৰ চাকৰি হ'ব নেক্সট বাৰৰ পৰা, APSC লেভেলত। গতিকে আমাৰ অসমত APSC লেভেলত হ'লে মোৰ মতে মৌখিক দৰকাৰ আছে বা ইণ্টাৰভিউ দৰকাৰ আছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। গুজৰাটত মুকলি কৰা হ'ল আমাৰ ভাৰতবৰ্ষৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্প। তো এইটো কিন্তু আপোনালোকৰ কাৰণে প্ৰয়োজনীয় খবৰ। কেতিয়াবা ক'ৰবাত প্ৰশ্ন আহি যাব পাৰে। আমাৰ অসমৰ জাগিৰোডত যিদৰে নেকি টাটা গ্ৰুপ অফ কোম্পানীৰ তৰফৰ পৰা এটা ছেমি কণ্ডাক্টৰ প্ৰকল্প নিৰ্মাণ কৰি থকা হৈছে, ঠিক তেনেকুৱা ধৰণৰ এটা ছেমি কণ্ডাক্টৰ প্ৰকল্প এতিয়া গুজৰাটত উদ্বোধন কৰা হৈছে বুলি খবৰ ওলাইছে। আমাৰ অসমতো নিৰ্মাণ কৰি আছে টাটাই, আৰু গুজৰাটত যিটো নেকি উদ্বোধন কৰা হ'ল সেইটো টাটাৰ তৰফৰ পৰাই নিৰ্মাণ কৰা হৈছে। আৰু আমাৰ অসমত এইটো আমাৰ ভাৰতবৰ্ষত এইটো প্ৰথম ছেমি কণ্ডাক্টৰ প্ৰকল্প। তো টাটাই অকল সেইটো স্থাপন কৰা নাই, টাটাৰ সৈতে অন্য এটা কোম্পানীও আছে, যিটো কোম্পানীৰ সৈতে মিলি টাটাই এই ছেমি কণ্ডাক্টৰ প্ৰকল্পটো নিৰ্মাণ কৰিছে বুলি খবৰ ওলাইছে। আমাৰ অসমতো হ'ব, হয়তো চাগে 4-5 বছৰমান লাগিব আমাৰ অসমৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পটো হ'বৰ কাৰণে, কাৰণ এটা বিশাল ঠাইত বনাই আছে, বিশাল ইলেক্ট্ৰনিক সামগ্ৰী লাগিব, এটা বৃহৎ টিম লাগিব, বৃহৎ ইকুইপমেণ্ট লাগিব ছেমি কণ্ডাক্টৰ প্ৰকল্প নিৰ্মাণ কৰি সম্পূৰ্ণ হ'বৰ কাৰণে। গতিকে 4-5 বছৰ দিন সময় মোৰ মতে লাগি যাব আমাৰ গুৱাহাটীত হৈ থকা, জাগিৰোডত হৈ থকা ছেমি কণ্ডাক্টৰ প্ৰকল্প সম্পূৰ্ণ হ'বৰ বাবে। আৰু সেইটো হৈ গ'লে কিন্তু আমাৰ অসমৰ বহুতো ল'ৰা ছোৱালীয়ে তাতে নিযুক্তি লাভ কৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে দিনক দিনে মানুহে অনলাইনত শ্বপিং কৰিবলৈ লৈছে। আৰু তাতকৈ ডাঙৰ কথাটো হৈ গ'ল, যিবিলাক কোম্পানীয়ে বৰ্তমান সময়ত কুইক ছাৰ্ভিচ দিয়ে, এই বোলে 10 মিনিটতে আপোনালোকক বস্তু ডেলিভাৰ্ড কৰি দিলে,
আপোনাক বোলে এঘণ্টাৰ ভিতৰত বস্তু ডেলিভাৰ্ড কৰি দিলে এনেকুৱা কুইক ছাৰ্ভিচ যিবিলাক কোম্পানী আছে সেই কোম্পানীবিলাকত অত্যাধিক বস্তুৰ মানুহে বৰ্তমান অৰ্ডাৰ দিবলৈ লৈছে খবৰ লোৱা অনুসৰি বৰ্তমান সময়ত প্ৰায় 2 লাখ কোটিতকৈও অধিক অৰ্ডাৰ কৰে প্ৰত্যেক মাহে এই কুইক ডেলিভাৰ্ড কৰা যিবিলাক কোম্পানী আছে সেই কোম্পানীসমূহত খবৰ লোৱা অনুসৰি সেইবাবে এতিয়া এমেজনেও হেনো এমেজন নাও নামেৰে এটা কুইক ডেলিভাৰী ছাৰ্ভিচ মুকলি কৰি দিছে দিল্লীত যিটোৱে এতিয়া খুব সোনকালে আপোনালোকক বস্তু ডেলিভাৰ্ড কৰিব এতিয়া আমাৰ অসমৰ ফালে বস্তু ডেলিভাৰ্ড হওঁতে সময় লাগে আগতেতো 3 দিন মানত বস্তু আহি যায় এতিয়া আৰু দিন লগায় এতিয়া এসপ্তাহ 10 দিন লাগি যায় অসমত বস্তু ডেলিভাৰ্ড হওঁতে কিন্তু দিল্লী হৈ গ'ল আপোনাৰ মুম্বাই হৈ গ'ল কলকাতা হৈ গ'ল এই স্থানবিলাকত একদম শীঘ্ৰে বস্তু ডেলিভাৰ্ড হয় একদম কুইক ছাৰ্ভিচ আছে তাত মানে ব্লেংকিট আছে এনেকুৱা ধেৰ আছে জিঅ' মাৰ্ট আছে এতিয়া এমেজন নাও ওলাইছে তো সিহঁতে মানে সোনকালে বস্তু ডেলিভাৰ দিয়ে এতিয়া মানুহক আজিকালি ফাষ্ট লাগে না মানুহে সব ঘৰতে বহি থাকে এই বোলে চব্জি নাই বজাৰ অৰ্ডাৰ কৰি দিলে চব্জি আহি ঘৰত পাই গ'ল মানুহক ফাষ্ট বস্তু লাগে তো সেইকাৰণে এতিয়া ফাষ্টবিলাক বেছিকৈ চলিছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে গোটেই পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বাৰু আম ক'ত উৎপাদন হয় আপোনালোকে জানেনে বাৰু কমেণ্ট ছেকশ্যনত জনাওকচোন এটা ৰিপৰ্ট ওলাইছে গোটেই পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি হেনো আম উৎপাদন হয় আমাৰ ভাৰতবৰ্ষত আৰু আমাৰ ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি আম উৎপাদন হয় ইউপিত মানে গোটেই পৃথিৱীৰ ভিতৰত বেছিকৈ উৎপাদন হয় আম ভাৰতবৰ্ষত আৰু ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি আম উৎপাদন হয় ইউপিত খবৰ লোৱা অনুসৰি গোটেই পৃথিৱীত যিমান আমৰ ব্যৱহাৰ হয় তাৰ 45% আম আমাৰ ভাৰতে প্ৰডিউচ কৰে বুলি খবৰ ওলাইছে মানে গোটেই পৃথিৱীত যিমান আম ব্যৱহাৰ হয় তাৰ 45% আমেই আমাৰ ভাৰতবৰ্ষই প্ৰডিউচ কৰে গতিকে ভাবক আমাৰ ভাৰত এই ক্ষেত্ৰত 1 নম্বৰ তো ইমান এটা ভাল খবৰ দিছো আগতে হয়তো আপোনালোকে গম নাপাই চাগে লাইক এটা কিন্তু কৰি থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে নিৰ্বাচন আয়োগৰ ওপৰত তো ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগৰ ওপৰত এটা অভিযোগ আনিছে ৰাহুল গান্ধীয়ে কৈছে যে নিৰ্বাচন আয়োগে এটা স্বতন্ত্ৰ সংস্থাৰ দৰে কাম নকৰে বিজেপিৰ এটা শাখাৰ দৰেহে কাম কৰে বুলি নিৰ্বাচন আয়োগৰ ওপৰত অভিযোগ আনিছে ৰাহুল গান্ধীয়ে কাৰণ নিৰ্বাচনৰ সময়ত এনেকুৱা বহুতো অভিযোগ উত্থাপিত কৰা দেখোঁ নিৰ্বাচন আয়োগৰ ওপৰত বিৰোধী পাৰ্টিসমূহে আপোনাৰ অভিযোগ উত্থাপন কৰে যে আমুক জেগাত ভোটৰ খেলিমেলি হৈছে তামুক জেগাত ভোটৰ খেলিমেলি হৈছে কিন্তু তাৰ পাছতো মানে ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ষ্ট্ৰিক্টলি একশ্যন লোৱা নেদেখোঁ বা নিৰ্বাচনৰ যি নেকি নীতি নিয়ম থাকে সেই নীতি নিয়মসমূহ কিছু সময়ত উলংঘা কৰা দেখা পাওঁ আমি খবৰ শুনা পাওঁ তো সেইবিলাকৰ ওপৰতো একো কুইক একশ্যন লোৱা দেখা নাপাওঁ তো যাৰ কাৰণে নেকি হয়তো ৰাহুল গান্ধীয়ে এতিয়া অভিযোগ উত্থাপিত কৰিছে যে নিৰ্বাচন আয়োগে এটা স্বতন্ত্ৰ সংস্থা হিচাপে নহয় বিজেপিৰ এটা শাখা হিচাপেহে কাম কৰে তো কি ক'ব আপোনালোকে এই সম্পৰ্কত কমেণ্ট ছেকশ্যনত জনাই যাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কোটাক মাহিন্দ্ৰা বেংকৰ ওপৰত কোটাক মাহিন্দ্ৰা বেংকে উল্লেখ কৰিছে যে কোটাক মাহিন্দ্ৰা বেংক আৰু ইণ্ডিগোৰ মাজত এতিয়া পাৰ্টনাৰশ্বিপ হৈছে কোটাক মাহিন্দ্ৰা আৰু ইণ্ডিগোৱে পাৰ্টনাৰশ্বিপ কৰি এতিয়া এক বিশেষ প্ৰকাৰৰ ক্ৰেডিট কাৰ্ডৰ শুভাৰম্ভণি কৰিছে বুলি জনাইছে যিখন ক্ৰেডিট কাৰ্ডৰ জৰিয়তে আপোনালোকে এতিয়া ফ্লাইটৰ টিকট যদি কৰ্তন কৰে তাত ডিছকাউণ্ট লাভ কৰিব বুলি জনাইছে গতিকে আপোনালোকৰ কাৰণে এইটো এটা ভাল খবৰ আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষৰ যিমানবিলাক নেকি LPG গেছ কোম্পানী আছে মানে গেছৰ কোম্পানী আছে গেছৰ কোম্পানীসমূহক এতিয়া আমাৰ ভাৰত চৰকাৰে প্ৰায় 35,000 কোটি টকাৰ ৰাজ সাহায্য প্ৰদান কৰিব বুলি জনাইছে ভাৰত চৰকাৰে কৈছে যে LPG কোম্পানীসমূহৰ যথেষ্ট পৰিমাণৰ লোকচান হৈছে আৰু যি লোকচানৰ ঘাটি পূৰণ কৰিবৰ কাৰণে ভাৰত চৰকাৰে 35,000 কোটি টকা প্ৰদান কৰিব বুলি ৰিপৰ্ট ওলাইছে আৰু এই সাহায্য লাভ কৰিব IOC BPCL আৰু HPCL এই তিনিওটা কোম্পানীয়ে লাভ কৰিব এই সাহায্য নাইৰা হৈ গ'ল ৰিলায়েন্স হৈ গ'ল এইবিলাকে নাপায় মানে যিবিলাকত নেকি চৰকাৰৰ ইনভেষ্টমেণ্ট আছে তো সেইবিলাকে লাভ কৰিব 35,000 কোটি টকাৰ ৰাজ সাহায্য বাবৰেবা ইমান দাম বঢ়োৱাৰ পাছতো তেওঁলোকৰ লাভ হোৱা নাই নে কংগ্ৰেছৰ দিনত দেখোন তাতকৈ বহুত কম আছিলে কংগ্ৰেছৰ দিনত দেখোন তেতিয়া খাৰুৱা তেলৰ দামো আপোনাৰ বেছি আছিলে এতিয়া খাৰুৱা তেলৰ দাম যিমান তো তাৰ পাছতো তেওঁলোকৰ লোকচান হৈছে এইটো কম আচৰিত কথা আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ ভাৰতবৰ্ষৰ খোজনীয়া মগনীয়াসকলৰ বাবে তো কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা স্মাইল নামেৰে এখন বিশেষ আঁচনিৰ শুভাৰম্ভণি কৰে যিখন আঁচনিৰ বাবে প্ৰায় 37 কোটি টকা নিৰ্ধাৰণ কৰে এই আঁচনিখনৰ বাবে
এই স্মাইল আঁচনিৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষৰ যিসকল নেকি খুজনীয়া মগনীয়া আছে তেওঁলোকে যাতে এটা সন্মানপূৰ্বক জীৱন যাপন কৰিব পাৰে এই আঁচনিৰ জৰিয়তে তেওঁলোকক সুবিধা প্ৰদান কৰা হ'ব যিসকলে নেকি খুজনীয়া মগনীয়া কৰে আমাৰ ভাৰতবৰ্ষৰ সেই সকলক এই স্মাইল আঁচনিৰ জৰিয়তে সুবিধা প্ৰদান কৰিব বুলি জনাইছে তাৰ বাবে প্ৰায় 37 কোটি টকাৰ নিৰ্ধাৰণ কৰা হৈছে তো আপোনালোকে বাৰু এই খবৰটো আগতে গম পাইছিলে নে কমেন্ট সেকশনত জনাব আগবাইছে একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাইছে আমাৰ ভাৰতবৰ্ষৰ ওপৰত আমাৰ ভাৰতৰ এতিয়া যথেষ্ট পৰিমাণৰ লাভ হ'ব আমাৰ ভাৰতত হয়তো এতিয়া কিছুমান বস্তুৰ দাম কমিবও পাৰে এনেও জিএসটিৰ বৈঠক আহি আছে তো জিএসটিৰ বৈঠক অহাৰ লগে লগে আমাৰ ভাৰতবৰ্ষত বহুতো বস্তুৰ দাম কমিবই অবিয়াসলি এই সম্পৰ্কত মই আপোন নিউজ চেনেলটোত এটা ভিডিও আপলোড কৰিছো ভিডিওৰ ডেসক্ৰিপচনত চেনেলৰ লিংক আছে আপোনালোকে চাব পাৰে নেক্সট আপোনাৰ যেনেকি জিএসটিৰ বৈঠক হ'ব জিএসটি কাউন্সিলৰ তো সেই জিএসটি কাউন্সিলৰ বৈঠক হোৱাৰ পাছত কি বস্তুৰনো দাম আমাৰ ভাৰতবৰ্ষত বা আমাৰ অসমত কমিব সেই সম্পৰ্কে অলৰেডি এটা ভিডিও মই প্ৰস্তুত কৰিছো আপোনালোকে যদি চাব বিচাৰে তেন্তে চাবগে পাৰে আপোন নিউজ চেনেলটোত গৈ এটা কথা হৈ গল জিএসটি কথা বাৰু বাদ দিছো জিএসটিটো এটা বেলেগ চেপ্টাৰ কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰই কি কৰিছে এতিয়া পৃথিৱীৰ বিভিন্ন দেশৰ ওপৰত তেওঁলোকে শুল্ক বৃদ্ধি কৰি দিছে ট্যাক্স বৃদ্ধি কৰি দিছে এটা যাৰ ফলত নেকি সেই দেশসমূহে আমাৰ ভাৰতবৰ্ষৰ সৈতে বিজনেছ এষ্টাবলিশ কৰিব পাৰে বুলি খবৰ ওলাইছে মানে আমাৰ ভাৰতেতো তেওঁলোকৰ ওপৰত শুল্ক বৃদ্ধি কৰা নাই আমেৰিকাই শুল্ক বৃদ্ধি কৰিছে এটা যেটো বস্তু ধৰি লওক সাপোজ ধৰি লওক কিবা এটা বস্তু ধৰি লওক আম 1 কেজি আম যেনিবা আমেৰিকাটো যেনিবা আম পায় আমাৰ ভাৰততো আম পায় তো আমেৰিকাই 1 কেজি আম ধৰি লওক অন্য এখনক দেশক দি আছে 100 টকা আমাৰ ভাৰতে সেই আমখিনিকে যেনিবা দি আছে 20 টকা তো সেই দেশখনে কোৰ পৰা ক্ৰয় কৰিব বা সেই দেশৰ বিজনেছমেন সকলে কোৰ পৰা ক্ৰয় কৰিব অবিয়াসলি ভাৰতৰ পৰা ক্ৰয় কৰিব গতিকে আমাৰ ভাৰতৰ এতিয়া উন্নতি হ'ব ভাৰতৰ অৰ্থনীতিৰ বাবে এইটো এটা ভাল সংকেত বুলি বিশেষজ্ঞসকলে জনাইছে আমেৰিকাই যিমানেই বাকি দেশবিলাকৰ ওপৰত টেৰিফ বৃদ্ধি কৰিব শুল্ক বৃদ্ধি কৰিব হিমানেই আমাৰ ভাৰতৰ বস্তু বিক্ৰী হ'ব আমাৰ ভাৰতৰ অৰ্থনীতি উন্নতি হ'ব বুলি খবৰ ওলাই পৰিছে খালি আমাৰ ভাৰতৰ ওপৰতেই তেওঁলোকে ট্যাক্স বৃদ্ধি নকৰিলে হ'ল বস সেইটোৱে কথা তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমান কেইটাই আছিল খবৰ কেইটা জানি আপোনালোকৰ কেনে লাগিলে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খালি বিদায় মাগিছো ধন্যবাদ জয় অসম